মই ৰাতিপুৱা ইয়াৰ যিটো দেউৰীজন আহি পেলাই আমাৰ যিটো নামঘৰীয়া ভদ্ৰ কলিতাদেৱ অহাৰ পিছত ইয়াত দেখিবলৈ পালে যে মূল যিখন দুৱাৰখন আমাৰ খোলাই আছে আৰু ভিতৰত তেওঁ প্ৰৱেশ কৰাত অলপ ভয় খালে, কি বা হৈ আছে। গতিকে ভিতৰত লক্ষ্য কৰিলে যে আমাৰ মূল থাপনা যিখন ঈশ্বৰৰ ওচৰত সঁপি দিয়া থাপনা, এই থাপনাখন লণ্ড ভণ্ড হৈ থাকে। যি থাপনাখন লণ্ড ভণ্ড তেওঁ চক খালে, খাই পেলাই আমাৰ বাহিৰতে আমাৰ প্ৰমোদ বড়োদেৱে আমাক এটা দান কৰিছিল, মানে গডৰেজ এটা, সেই গডৰেজটো খোলাই আছে, হেণ্ডেল পাতি নাই, গডৰেজটো খোলাই আছে। তাৰোপৰি ভিতৰত বস্তুখিনি তাতো যি আছে লণ্ড ভণ্ড আমি চাই গম পালোঁ। আমাৰ ধাৰণা কৰা মতে এতিয়ালৈকে গম পোৱা মতে আমাৰ ডকুমেণ্টখিনি যিখিনি ডকুমেণ্ট আছিল, ডকুমেণ্টখিনি যেন আমাৰ খেলি মেলি হয়তো নহ'ব লাগে, যিখিনি পাইছোঁ সেইখিনিত। কিন্তু তাৰপিছত কথাটো হ'ল এতিয়া মূলতঃ আমাৰ ভিতৰত লণ্ড ভণ্ড যেতিয়া আমি পিছত চাৰ্চ কৰিলোঁ, চালোঁ, মন্দিৰটো আমি গা নোধোৱাকৈ নোসোমাওঁ, যে চালোঁ বা দেউৰীও চালে আমাৰ ভদ্ৰ কলিতাদেৱে, আমাৰ গাঁও প্ৰধান নিজে লগত আছে, গাঁও প্ৰধান নাৰায়ণ কলিতা, আৰু আমাৰ সভাপতি আহিল, চববিলাক আমি লগ লাগিলোঁ। তেতিয়া দেখাই পেলাই তাত যেতিয়া ফুলৰ অলংকাৰ আছিলে, ফুল দিয়া দান সূত্ৰে দিয়া এই ফুলৰ অলংকাৰখিনি তাত নাই। কিন্তু ফুলৰ অলংকাৰ কিছু থাকি গ'ল। আমাৰ গামোচাত পিন কৰাই আছিল, গামোচাখন থাপনাৰ ওপৰত থোৱা গামোচাখন যে টানি আনি বাহিৰত দুলেই দিলে, তেওঁলোকে ভবা নাই যে পিন আপটো কৰাই থাকিব বুলি গামোচাখনত। এই গামোচাখনেই হ'ল আমাৰ থাপনাৰ মূল গামোচা, সেইখনত লাগি থাকি গ'ল। বাকীখিনি কিন্তু ফুলৰ অলংকাৰখিনি মানে মূলতঃ ৰূপৰ আছিলে, অলংকাৰখিনি তাৰ পৰাই নাই। এই কথাটো যোৱা ৰাতিয়ে নিয়া বুলি আমি সন্দেহ কৰোঁ। গতিকে কথাটো হ'ল ঘটনাটো এইখিনিয়ে।